বিপৰ্যয়ৰ মূল কাৰণ এটা হ'ল বিজেপিৰ খুব ধুনীয়া পৰিকল্পনা, সুপৰিকল্পনা, 5 বছৰীয়া তেওঁলোকৰ পৰিকল্পিত প্ৰচাৰ আৰু আমাৰ একেবাৰে শেহতীয়াকৈ অপৰিকল্পিতভাৱে হাফ হাৰ্টেডলি কৰা প্ৰচাৰ। সেইটো কাৰণে আমাৰ বিপৰ্যয় ঘটিলে। তাৰ ভিতৰত টেকনিকেল কাৰণ নিশ্চয় থাকিব পাৰে, EVMৰ কিবা গণ্ডগোল থাকিব পাৰে, টেকনিকেলি আৰু কিবা কাম কৰিব পাৰে। কিন্তু মই ভাবোঁ যে বিজেপিয়ে ইলেকশ্যনত জিকিবলৈ 5-6টামান ষ্ট্ৰেটেজি লৈছিলে আৰু আমি সঠিকভাৱে ষ্ট্ৰেটেজি লোৱাত ব্যৰ্থ হৈছিলোঁ। কাৰণ আমি বেছিভাগ সময় এলায়েন্সৰ কাৰণে মিটিং কৰি থাকোঁতেই গুচি গ'ল। নহয়। কংগ্ৰেছৰ কেৰামতালিত আমি চব বৰবাদ হৈ গ'লোঁ। তো বিজেপিয়ে 5-6টামান ষ্ট্ৰেটেজি লৈছিলে। প্ৰথম ষ্ট্ৰেটেজিটো আটাইতকৈ ডাঙৰ ষ্ট্ৰেটেজি। সেইটো আছিলে তেওঁলোকে ডিলিমিটেশ্যন কৰিছিলে। তেওঁলোকে SRৰ জৰিয়তে ভোটাৰ তালিকাখন নিজৰ মতে বনাই লৈছিলে। তাৰ পাছত সেই বস্তুটো কৰাৰ পাছত মানে ডিলিমিটেশ্যনৰ জৰিয়তে অকল মুছলমান চিট 22টা কৰি পেলালে, বাকী হিন্দু চিট কৰি পেলালে। সেই হিন্দু চিট কৰি লৈ তাৰপিছত গোটেই 5 বছৰ অকল হিন্দু মুছলমান কৰি থাকিলে। তেওঁলোকে দুটা ধৰণে কৰিলে দেই। এটা হ'ল টেকনিকেলি, তেওঁলোকে ইলেকশ্যন কমিশ্যনক লগত লৈ কি কৰিলে, তেওঁলোকে মানে হেৰি কৰি দিলে, গোটেই ভোটাৰ তালিকা বদলাই দিলে, সমষ্টিবিলাক বদলাই দিলে। আৰু 2 নম্বৰটো তেওঁলোকে কি কৰি দিলে, তেওঁলোকে উচ্ছেদ কৰিলে, বাংলাদেশী চিঞৰিলে, হিন্দু মুছলমান চিঞৰিলে, মিয়া চিঞৰিলে, পাকিস্তান চিঞৰিলে আৰু উচ্ছেদ কৰি কৈ দিলে যে নাই, উচ্ছেদটোৱে হ'ল অসমীয়া জাতিৰ বচাৰ শেষ উপায়। এই যিটো ডাঙৰ ষ্ট্ৰেটেজি আছিলে, সেই ষ্ট্ৰেটেজিটোক আমি প্ৰিভেণ্ট কৰিবৰ কাৰণে, ৰেজিষ্ট কৰিবৰ কাৰণে আমাৰ কোনো কাউণ্টাৰ ষ্ট্ৰেটেজি নাছিলে, যাৰ ফলস্বৰূপে আমি এটা ঠাইত থুপ খাই পৰিবলগীয়া হৈছিল। তো এইটো হ'ল প্ৰথম কথা। দ্বিতীয় ষ্ট্ৰেটেজিটো হ'ল তেওঁলোকৰ ডেভেলপমেণ্টেল পলিটিক্স। তেওঁলোকে বাৰম্বাৰ প্ৰচাৰ কৰি আছিলে যে অকল বিজেপি জিকিলেহে ডেভেলপমেণ্ট হ'ব। আৰু হিমন্ত বিশ্ব শৰ্মাৰ ডেভেলপমেণ্টৰ প্ৰতি কেনেকুৱা ধৰণৰ অপপ্ৰচাৰ কিছুমান কৰি দিলে। আৰু কি ডেভেলপমেণ্ট কৰিলে? কাৰ্যত অকল কেইখনমান অভাৰব্ৰিজ বনালে, ফ্লাইঅভাৰ, তাৰ বাহিৰে একো নাই। কিন্তু ইমান বেছি প্ৰচাৰ কৰিলে মানুহ ভাবি গ'ল যে ইহঁতৰ জৰিয়তে কাম হ'ব। চব 3 নম্বৰ ষ্ট্ৰেটেজিটো আপোনালোকৰ গোটেই সংবাদ মাধ্যমবিলাকক কিনি ল'লে, হয় ভয় খুৱাই দিলে, নহ'লে কিনি ল'লে। কিনি লৈ যোৱা 5 বছৰত বেছিভাগ সংবাদ মাধ্যমে চৰকাৰৰ লগত থাকি গ'ল। 1-2টা ব্যতিক্ৰম। 3 নম্বৰ ষ্ট্ৰেটেজি এইটো সংবাদ মাধ্যম। তাৰপাছত 4 নম্বৰ ষ্ট্ৰেটেজিটো হ'ল তেওঁলোকৰ আল্ট্ৰা নেশ্যনেলিজম। একদম উগ্ৰ ৰাষ্ট্ৰীয়তাবাদ। অকল বিজেপি কৰিলেহে আচলতে ৰাষ্ট্ৰৰ পক্ষত থকা হ'ব, বিজেপি কৰিলেহে ভাৰতীয় হ'ব, বিজেপি যদি নকৰে সি পাকিস্তানপন্থী। এইটো প্ৰচাৰ কৰি আপোনালোকৰ টিভিবিলাকৰ জৰিয়তেই এইটো কাম কৰাই মানুহৰ মনটো বদলাই দিলে। তাৰপাছত সেইবিলাক গোটেই বস্তুবিলাকে যাক বিচাৰি নাপায়, দুখীয়া মানুহ, সৰ্বসাধাৰণ মানুহ, তেওঁলোকৰ কাৰণে কি আনিলে? বেনিফিচিয়াৰী স্কিম। তো মই ক'লোৱেই আপোনালোকক যে 3টা ষ্ট্ৰেটেজি কৰি তেওঁলোকে মানুহবিলাকক প্ৰথমতে হিপন'টাইজ কৰি ল'লে, একদম আকৰ্ষিত কৰি ল'লে, নিজৰ পিনে ঢাল খুৱাই ল'লে, মানুহবিলাকক মানে এটা ফলীয়া কৰি ল'লে, ইডিঅ'লজিকেলি তেওঁলোকক বনাই পেলালে। কি কাম মই আকৌ এবাৰ কৈ দিছোঁ। প্ৰথমটো হ'ল যে আপোনাৰ হিন্দু মুছলমান কৰি ল'লে, আৰু হিন্দু মুছলমান কৰি আপোনাৰ কি কৰিলে, SR আৰু ডিলিমিটেশ্যনৰ জৰিয়তে সমষ্টিবিলাকো তেনেকৈ বনাই লৈ তেনেকৈ ঠিক কৰি ল'লে।
দুই, তেওঁলোকে কি কৰি ল'লে যে ডেভেলপমেণ্টেল পলিটিক্স এটা বিৰাট প্ৰচাৰ কৰি দিলে, বিজেপি আহিলেহে অকল জিকিব পাৰিব। তিনি, তেওঁলোকে আল্ট্ৰা নেশ্যনেলিজিম বা উগ্ৰ ৰাষ্ট্ৰীয়তাবাদ, বিজেপি কৰিলেহে অকল জাতীয়তাবাদী। চাৰি, তেওঁলোকে কি কৰিলে অৰুণোদয়, নামঘৰ, নামঘৰ চব নামঘৰবিলাকক পইচা দিলে। এইটো কিমান ডাঙৰ পলিটিক্স, বিজেপিৰ পলিটিক্সটো কংগ্ৰেছে বুজিয়ে নাপালে। প্ৰত্যেকটো নামঘৰত 3 লাখ অসম দৰ্শন। কি কৰিলে তাৰ ফলস্বৰূপে যে মছজিদক নিদিয়ে, নামঘৰক দিয়ে। এইটো কৰি কৰি হিন্দু মুছলমানৰ মাজত যিটো পাৰ্থক্য সেইটো গাঢ় কৰি পেলালে যোৱা 5 বছৰ। আৰু সেই গোটেইবিলাক কথাত যাতে চৰকাৰৰ বিৰুদ্ধে কোনেও কথা নকয় তাৰ কাৰণে মিডিয়াকেইটা কিনি পেলালে। মিডিয়াকেইটাক ভয় খুৱাই দিলে, যিকেইটাই অলপ উল্টাকৈ কয় তেওঁলোকক ভয় খুৱাই দিলে, আৰু যিকেইটা কিনিব পাৰে কিনি দিলে, মাহেকীয়া পইচা দি দিলে, খেলা খতম কৰি পেলালে। এই গোটেই যিটো ষ্ট্ৰেটেজি বিজেপিৰ, এই বিজেপিৰ ষ্ট্ৰেটেজিটোৰ বিপৰীতে আমাৰ কি ষ্ট্ৰেটেজি আছিলে? আমাৰ বিৰোধী পক্ষৰ কোনো ষ্ট্ৰেটেজি নাছিলে। আমাৰ বিৰোধী পক্ষৰ ষ্ট্ৰেটেজিটো আপোনালোকে চাব দেই। আমাৰ বিৰোধী পক্ষৰ ষ্ট্ৰেটেজিটো আছিলে বিধানসভাত মুখখন বন্ধ কৰি থকা। মই বিধানসভাত মাত মাতি আছিলোঁ, গতিকে শিৱসাগৰত আটাইতকৈ ডাঙৰ নিৰ্বাচনী ইছ্যু হ'ল আমাক বিধানসভাত মাত মতা মানুহ এজন লাগে। দেৱব্ৰত শইকীয়াই বিধানসভাত মুখখন বন্ধ কৰি আছিলে। সেইকাৰণে দেৱব্ৰত দাই মানে সেইধৰণে নিজৰ সমষ্টিত সেই ইছ্যুটো তৈয়াৰ কৰি ল'ব নোৱাৰিলে। তেওঁ লিডাৰ অফ দ্য অপজিশ্যন আছিলে। তেওঁলোকৰ হাতত 29জন আছিলে, মোৰ হাতত এজন আছিলে। মই এজনে খেলি আছিলোঁ, তেওঁলোকে 29জনে চৰকাৰৰ লগত বুজাবুজিত আছিলে। যেনেকৈ মিডিয়াবিলাকৰ ভিতৰত এজন দুজন বুজাবুজিত নাছিলে, তেনেকৈ কংগ্ৰেছৰ মাজতো চাগে এজন দুজন এনেকুৱা মানে নিউট্ৰেল মানুহ আছিলে, সঁচি কংগ্ৰেছৰ পক্ষত থকা মানুহ আছিলে। কিন্তু বেছিভাগে কি কৰিছিলে, চৰকাৰে সেইটোৰ কাৰণে কি কৰিছিলে, সেই বিৰোধী পক্ষৰ বিধায়কবিলাকক কিছুমান বিশেষ ধৰণৰ সা সুবিধা দি দিছিলে, যাৰ ফলস্বৰূপে তেওঁলোকে আনকি ৰাজ্যসভাতো ভোট মাৰি দিছিলে। তাৰপিছত ৰাষ্ট্ৰপতি নিৰ্বাচনতো বিজেপিক ভোট মাৰি দিছিলে। আৰু ৰাজ্যসভাত ভোট মাৰি দিয়া বুলি প্ৰমাণ পোৱাৰ পাছতো কংগ্ৰেছে নিজৰ বিধায়কবিলাকৰ ওপৰত এটা একশ্যন ল'ব নোৱাৰিলে। মানে যোৱা 5টা বছৰ ক'বলৈ গ'লে কংগ্ৰেছৰ বিধায়কবিলাকে কমপ্লিটলি হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে চলি আছিল, যাৰ ফলস্বৰূপে মানুহে ভাবিলে যে ইহঁতে মাতিবই নোৱাৰে, ইহঁতক ভোট দি কিটো লাভ হ'ব। মই একমাত্ৰ মাতি আছিলোঁ, মোক জিকাই দিলে। সেইকাৰণে গোটেই ৰাষ্ট্ৰযন্ত্ৰটো জঁপিয়াই পৰাৰ পাছতো অখিল গগৈ হৰুৱাব নোৱাৰিলে। মই অৱশ্যে জিকাৰ কাৰণে কেইবাটাও ষ্ট্ৰেটেজি লৈছিলোঁ। ময়ো খেলুৱৈ মানুহ, মই কেনেকৈ খেলিব লাগে জানো। মই বোকাত নামি খেতি কৰা মানুহ। মইতো ভাই ওপৰৰ পৰা এনেই পানী দিবলৈ যোৱা মানুহ নহয়, চাহ জলপান দিবলৈ যোৱা মানুহ নহয়, আলিত উঠি চেণ্ডেল পিন্ধি।